কৃষ্ণ পৰম শ্ৰদ্ধাৰ ভক্তিভাজন আজি শ্ৰী শ্ৰী বিধানলৈ অহা সমস্ত ভক্তবৃন্দলৈ আৰু আইমাতৃসকললৈ আমি সহস্ৰ সেৱা নিবেদিছোঁ। কাৰণ যিহেতু আজি তিনিটা অনুষ্ঠান একেলগে আজি হৈছে। আজি প্ৰথমতে শ্ৰী শ্ৰী মাধৱদেৱৰ 1411 শকত তেওঁ জন্ম হৈছিল আৰু তেখেতৰ আজি মৃত্যু তিৰিভাৰ তিথি। তেখেত জন্ম হৈছিল উত্তৰ লখিমপুৰ নাৰায়ণপুৰ লেটেকুপুখুৰী থানত। তেখেতৰ যি আজি এই তিথিৰ আমি সমস্ত ভক্তবৃন্দ ইয়াৰ পৰা শ্ৰৱণ তেখেতৰ আমি সেৱা নিবেদিছোঁ গুৰুজনালৈ। আৰু লগতে আমি প্ৰতি দিনেই আৰু প্ৰতি সপ্তাহেই এই ভাগৱত পাঠ হৈ আছিল। আজি ভাগৱতৰ এই 12টা স্কন্ধ আজি সমাপ্ত পৰিলক্ষিত হৈছে। এতিয়ালৈকে ভাগৱত 12 বাৰ সমাপ্তি হৈছে। গতিকে আমি আৰু এই পবিত্ৰ ভাদ মাহত আমি পুৱা আৰু সন্ধ্যা নাম প্ৰসংগ লৈ আছিলোঁ। সেই নাম প্ৰসংগৰ লগতে আমি আজি ভাগৱত পাঠো সামৰণি হৈছে আৰু নামসমূহ আমি সমস্তকে আজি তাৰ সেৱাৰে আজি আগবঢ়াইছোঁ। আৰু আমি ভাগৱত পাঠৰ সামৰণিত বিশেষ বেছি পাঠ নাই, অকল এটা পাঠ আছে। সমস্তকে সেৱা আগবঢ়াই পেলাই আমি আজি ভাগৱত পাঠলৈ আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ ভাগৱতৰ 12টা স্কন্ধৰ ভিতৰত আজি একেবাৰে শেষৰ অধ্যায় 12 স্কন্ধ। ভাগৱতৰ তাৎপৰ্য যেনেকৈ গীতাত 18টাৰ অধ্যায় আছে। 18টাৰ অধ্যায়ৰ ভিতৰত যেনেকৈ মাহাত্মাত সমস্ত সাৰমৰ্মখিনি আছে, এই ভাগৱতৰ 12 স্কন্ধত মানৱ জীৱনৰ কল্যাণ সাধনৰ কাৰণে, জীৱ তৰণৰ সাধনৰ কাৰণে, জীৱৰ মুক্তিৰ কাৰণে আৰু সমাজ কল্যাণৰ কাৰণে, আমাৰ জীৱৰ দেহ তত্বৰ কাৰণে এই ভাগৱত গঠিত হৈছিল। গতিকে আমি আজি অন্তিম সময়ত ভাগৱতে আমাৰ যি 12 স্কন্ধই আমাৰ যিখিনি ভাগৱতৰ তাৎপৰ্য সন্নিৱিষ্ট কৰিছে, আমি সমস্তক ইয়াত পাঠ আগবঢ়াইছোঁ। যদিও কিবা ভুল ত্ৰুটি হয় আমি সমস্ত শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ। কৃষ্ণ সুত শুনিও শুনক প্ৰমৈ কৰি সিজতে বাহয় স্কন্ধৰ যিটো তাৎপৰ্যৰ পঢ়িলো তাক হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্তে ধৰ্মৰ সাৰ স্কন্ধ মিলিয়াকে প্ৰতিপাইদ শুনা ফল শ্ৰুতি ত্ৰাৰ পৰেবা পিছলে যদি বা ক্ষুধাই তিয়াতে পীড়িত নমো হৰি বুলি ডাক
কৰি মাধৱৰ নাম লয়া এতে কোতে তার যতে কপাতে ক এ অনেক কোটি জন্মর তাতে লাগে জুই পুরি ভস্ম এ মহাকুধহু যিটোক জনে কৰে কৃষ্ণৰ শ্ৰৱণে কৃষ্ণৰ কৰে কীৰ্তন তাৰ চিত্ৰটো প্ৰৱেশ ভগৱন্ত নাৰায়ণ বেতিকে পাতক তাৰ পলাই যেন সূৰ্যৰ আগে আন্ধাৰ প্ৰচণ্ড বতাহে যেন উৰুৱাৱে নাথাকৈ মেঘৰ খনিছা ইৰমি হৰি কীৰ্তনেখে জানা মহাফল সমস্তৰে হুৰুই পাপ তাত বেটিৰে কজতয়ান কথা সমস্তে মিছা প্ৰলয় যিটো বাইক সবে কৃষ্ণ কন কহে নকৰৈ নাময় পখ্যাত সেহি মিছা বাইক সেহিটো অসতি অসন্তৰ কথা যত সেহি মহাসত্য সেহি হে মংগল সেহি মহাশুভনয় কুৰুই যিটো বাক্য ঈশ্বৰ কৃষ্ণৰ গুণ নাময় অদ্ভুত ৰাম সিহি মহাৰহিম মহন্তৰ তাত বাহে প্ৰীতি নব নব শুনন্তে তাহাক প্ৰেময় উপজয় মনৰু মহাউৎসৱ ইৰমিখেহি হে হৰি খবৰায়ে মোহিষি সুখয় সুখ সাগৰ উত্তম শ্লোকৰ যশ গুণ গাৱী যিটো বাক্য নিৰন্তৰ
নানা চিত্ৰপদে ৰচিত শিবাইক এই শুনন্তে অমৃত প্ৰায় কিন্তু হৰি যশ জগত প্ৰবৃত নাহিকে আত সহায় কাকতুলাখিতু কামি পুৰুষৰ জানিবাৰতি স্থান পৰম ভকত জনে নুশুনন্ত তাপন পাত কান যি কথা কৃষ্ণ আচন্ত সাক্ষাৎ এ মহামহন্ত ৰগতি নিৰ্মল ভকত সকলে তাতে এ কৰন্ত শত ৰতি সেহি মহাবাক্য লোক সমূহৰ পাতক কৰো বিঘাত কেশৱৰ যশী অংকিত যি নাম প্ৰতিপাদিয়াছে তাত অহন্তা থাকিলে আপুনি শুনয় এই শুনন্তা থাকিলে গাঁৱৈ একেলেউচ মোৰ হৈ যিটো হৰি নাম সেহিকে মই কপা হেন কথা মনে ধৰি জ্ঞানত কৰ্মত কৰি কীৰ্তনত কৰিবা আদৰ পৰম নিৰ্মল জ্ঞানো ভকতি বৰ্জিত হৈলে তাতো সিদ্ধি নাহিকে লোকৰা ৰাম ৰাম হৰিবোত্তম যিটো কৰে কৃষ্ণত নিপিলা জীৱে সিও হৈ সকল বিফল নিন্দিত সকামজ তাৰ কহিব কথাও
ও দেখা হৰি ভকতি বল রাম প্রণাশ্রম ধর্ম যত তপস্যায়া সরে ব্রত ইতুয়ে কোনো হে পুৰুষাৰ্থ সম্পত্তি কীৰ্তিৰ অৰ্থে কৰৈ মিছা পৰিশ্ৰম শুনা কহো যিটো পৰমাৰ্থ কেশৱৰ গুণ নাম শ্ৰৱণ কীৰ্তনে কৰে তাক জিবা শুনিয়া সাদৰে এতেকে কৃষ্ণৰ পাদ পদ্ম নাপাশৰে আৰ অচিৰ কালতে ফল ধৰে ই ৰাম কৃষ্ণৰ স্মৰণে তাৰ প্ৰথমে পাতক নাকে এ কৃষ্ণ টকৰাও নিষ্ট বুলি ই ৰাম পৰম ভকতি জ্ঞান বৈৰাগৰু লাগল হৈ ৰাম হৈ আতিশয়সী তকুধি জ্ঞান তু কৰ্মত কৰি ভকতিকে মহাশ্ৰেষ্ঠ ভকতিত মধ্যমু সদুই শ্ৰৱণ কীৰ্তন ইটো তাক ধৰিলে কজিটো বিধিৰ কিংকৰ যিটো নৈ কৃষ্ণ এতিয়া ভাগৱতে আমাক এটা সুন্দৰ উপদেশ দিলে যদি আমি জ্ঞানাৰ্থে বুজি লওঁ আমি যে ভক্তি কৰিছোঁ ভক্তি হৈছে মুঠ ৮১ বিধ ভক্তি ৮১ বিধ ভক্তিৰ ভিতৰত আমাক গুৰুজনাই দিছে ৯ বিধা ভক্তি যদি আমি ৯ বিধা ভক্তি আমি ৰাখিব নোৱাৰোঁ আমাক দিছে শ্ৰৱণ আৰু কীৰ্তন শুনিবলৈও দিছে নহয়নে বাৰু আমি শ্ৰৱণ আৰু কীৰ্তন শুনিলেও আমি ইয়াৰ পৰা বহুত সাৰ্থক লাভ কৰিম সেইকাৰণে ভাগৱতে আমাক কৈছে আমি যদি ধেৰ নোৱাৰোঁ আমি শুনিলেও আমাৰ ইয়াৰ পৰা উপকৃত হ'ব সেইকাৰণে আমি যি ধৰ্মস্থানলৈ যোৱা হয় আমি যদি শুনো তাৰ পৰা আমাৰ উপকৃত হয় সেইটো মিছা বুলি যদি আপোনালোকে এনেই কৈছে যদি এৰি দিয়ে কিন্তু সেই কোৱাজনৰ বিফল হ'ব তাৰ পৰা ফলটো নাপাব নহয়নে বাৰু কিন্তু সেইটো আমি শুদ্ধ বুলি ল'ব লাগিব সেইকাৰণে কৈছে এই শ্ৰৱণ আৰু কীৰ্তনে মানুহৰ ভকতি দুটা পথ আনে সেইকাৰণে শ্ৰৱণ কীৰ্তন বৰ ডাঙৰ বস্তু যেনেকৈ এতিয়া পাঠকসকলে পাঠ কৰে শ্ৰোতাসকল একান্ত মনে শুনি আছে সেইকাৰণে শ্ৰৱণত বহুত আৰু কীৰ্তনত বহুত ফল আছে সেইকাৰণে গুৰুজনাই আমাক দুভাগে দিছে নোৱাৰিলে একেবাৰে শ্ৰৱণ আৰু কীৰ্তন কৰিবা তাতে মুক্তি পাবলৈ গৈছে বাহক কৃষ্ণ হে ৰাম ঘন গোপমুখে মহা মুনি হব আচাৰ্যত তুমি হব মহাভাগ্য অন্ত যিহেতু পৰম হৰি চিত্তত নিশ্চয় কৰি একান্তে ভজিলা ভগৱন্ত
হে ৰাম যিটো আত্মা ঈশ্বৰক শুনিলো শুকৰ মুখে মহাৰিষি সমজাৰ কাছে হেন বন্ধু মাধৱক সুধি সুমৰাইলা মোক এতেকে মোহৰ ভাগ্য আছে পৰম দুৰিত হৰৈ হৰিৰ চৰিত্ৰ যত কহিলো তোমাত হবে তাক অনুদিনে শুনে যিটো সেইটো পবিত্ৰ কৰোঁ দেহে সমে আপোন আত্মাক হৰিৰ বাসত যিটো নিৰাহাৰ হৈয়া পঢ়ে এ তাহাৰ ফলৰ না শিকিবা কৃষ্ণৰ শৰণমতি দিয়া পাইবে মহাগতি পৰলোকে বাহিবে মহিমা হে ৰামিতু ভাগৱত শাস্ত্ৰ পঢ়ে বিপ্ৰসৱে দেৱে হৈবে আহি মহাজ্ঞান সিদ্ধি খতিয়ে পঢ়িয়া পাইবে সাগৰা বহুমতি বৈছে প্ৰহি পাইবে নব নিধি হবে পঢ়ে যেবে ইটো মহাভাগৱত এই সমস্ত পাতকে হুইবে সুধি উপজিবে পুণ্যবাসী পাছত চাৰিওৱাসী কৃষ্ণৰ চৰণ হুইবে বুদ্ধি নমো নমো ভগৱন্ত অনন্ত শকতি কৃষ্ণ ব্ৰহ্মাদি নজানৈ তত সাৰ জগতৰ যিটো নাথ তানে পাউই থৈয়া মাথ দণ্ডৱতে কৰো নমস্কাৰ ৰাম ভূয়াই অল্প মই কহিলো গহন শাস্ত্ৰ তাত মোৰ খবিও কসাৰ নাজানো স্তুতি স্তোত্ৰ কেৱলে প্ৰণাম মাত্ৰ আতবাবে হৌক সন্তোষ জয় জয় মুনি শুক লোক কি পায় যিটো পচাৰিলা মহাভাগ জ্ঞানীৰ মধ্যতে সাৰ সদায়নো গুচে জাৰ সমাধি আনন্দ হৃদয়ত কৃষ্ণৰ ৰুচিৰ লীলা যেবে আতি সুমৰাইলো নাচন্ত গাৱন্ত গুণ গাম মহিমা কহিব কত সুখ গুৰু চৰণত পৰুহৰ কৰিয়া প্ৰণাম
একবিংশ অধ্যায় দুলৰী গ্ৰন্থ সমাপ্তি প্ৰাৰ্থনা শুনা সামাজিক জন দিয়া মন কৃষ্ণৰ লীলা চৰিত আতপৰে হিত নাহি পৃথিৱীত জানিবা ইটো কলিত হেৰাম বাহৰ স্কন্দৰ তাৎপৰ্যয় যিটো জানি ধৰা দৃঢ় মনে কৃষ্ণক সৰ্বথা সজা হৰি কথা শ্ৰৱণে কৃষ্ণ কীৰ্তনে ভূয়ায় অল্পমতি পদ ভাগৱত এৰচিলো জানি নাজানি ক্ষমে দুখ সন্তোষ শুনিও কৃষ্ণৰ কাহিনী জ্ঞান চিন্তা এৰি সুমৰি উহুৰি সাধেও আপোন গতি কৃষ্ণৰ কিংকৰে সিমানে দ্বাদশ ৰসবাপুতি প্ৰাণ বন্ধু হে প্ৰাণ প্ৰভু কৃষ্ণ কৃপাময় মোৰ হয় সন্তোষ নমো নমাই মাধ মৰই নাথ বঢ়াটো তাজত দুখ কৃষ্ণ ভাগৱতৰ দ্বাদশ স্কন্ধ পৰিসমাপ্তি হ'বৰ হৈছে আমি বাদ্যসকলক শংখ ধ্বনি দবা কাঁহ বাজিব আৰু আৰতীসকলে উৰি দিব আৰু তিনিবাৰ জয় দিব তিনিবাৰ দবা ক'ব তাৰ পাছত ভাগৱতৰ আমি পৰিসমাপ্তি কৰিম কৃষ্ণ তোমাৰ চৰণ পখিলো শৰণ এ অগতিৰ গতি আয়ু ব্যৰ্থে গৈল আজিও নভৈল এত্র মাত্ৰ দৃঢ় ভকতি ইটো জন্ম গ'লে পৰলোক পাইলে কি মোৰ হৈব বস্তা অৰুণ শৰণ নহিকে স্মৰণ কৈত পাইব কৃষ্ণ কথা কৃষ্ণ গুণ নাম ধৰ্ময় দুপাম বুলিবে কমন মুখে মনুষ্য শৰীৰ হৰাইলে আমাক
পাইবে পৰলোক ইটো নৰতন ভাৰত বৰিষ কলি যুগে হৰি নাম চাৰিৰো সংযোগ আৰু কৈ তই পাব কৃপা কৰা প্ৰভু বাপ মই অধমৰ মাধৱ বান্ধৱ এ বুদ্ধি কনক ভ্ৰংশ তোমাৰ চৰণ পংকজে পশুক এখনে মান তোমাৰ সেই অংশ যত জীৱ আমি তুমি মোৰ নিজ স্বামী প্ৰভু দয়াশীল এতেকে গোচৰ কৰো পাৱে প্ৰণামী তোমাৰ চৰণ চিতে নচাৰুক এনেৰিবু মুখ নাম হে কৃষ্ণ প্ৰাণ দিয়াই হে দান ডাকি বোলা ৰাম ৰাম এ ডাকি বোলা ৰাম